পুত্ৰ পত্নী যত যিমান আছে, ধন টকা পইচা সম্পত্তি ঘৰ দুৱাৰ কাপোৰ কানি, এইবিলাক চব অস্থায়ী। অস্থায়ী বস্তুৱে আপোনাক স্থায়ী সুখ দিব নোৱাৰে। সেইকাৰণে যদি আমাক সনাতন সুখ লাগে, আত্যন্তিক সুখ লাগে, পৰমানন্দ লাগে, তেতিয়াহ'লে কেৱল কৃষ্ণৰ চৰণতে শৰণ ল'ব লাগিব, তাৰ বাহিৰে আৰু গতি নাই। এতিয়া যি কি নহওক, ইয়ালৈকে গৈছে, ইয়ালৈকে আমি পালোঁ যে ভগৱান কৃষ্ণই যেতিয়া পৃথিৱীত অত্যাচাৰ বাঢ়ি যায়, তেতিয়া প্ৰভু ভগৱন্ত অৱতাৰ লয়। এটা বস্তু ইয়াতো বুজি লওক যে অৱতাৰ বুলি কিয় কয়। আমাৰবিলাক ল'ৰা ছোৱালী হ'লে জন্ম বুলি কয়, যিমানবিলাক আছে জন্ম বুলিহে কয়। এতিয়া ভগৱান যেতিয়া আহে অৱতাৰ বুলি কিয় কয়? ইয়াৰ কিবা এটাতো কাৰণ থাকিব লাগিব। এজন মানুহ এটা ঠেক বাটেৰে গৈ আছে, জংঘলৰ মাজত লুংলুঙীয়া এটা বাটেৰে, অন্ধকাৰ, আৰু তেওঁ গৈ থাকোঁতে হঠাৎ গাঁত এটাত সোমাই গ'ল। বিৰাট দ এটা, হিউম পাইপ পোতাৰ দৰে দ গাঁত এটাত সোমাই গ'ল। গাঁতটোৰ পৰা এতিয়া ওলাব পৰা নাই, আৰু ওলাব নোৱাৰাৰ কাৰণে জোৰত জোৰত চিঞৰি আছে, বচাওক বচাওক বচাওক। উপায় নাই মানুহজনৰ, নিজে ওলাব পৰা নাই। তেনেকুৱাতে সেইফালেদি বেলেগ এজন মানুহ গৈছে, হাতত পোহৰ আছে, আৰু তেওঁ কাৰোবাৰ আৰ্তনাদ শুনিছে, চিঞৰা শুনিছে। তেওঁ ধৰি লওক হাতত টৰ্চ লাইট আছে, টৰ্চ মাৰি চালে, দেখিছে গাঁতত মানুহ এটা পৰি আছে। এতিয়া পিছৰ মানুহজনে যদি ইচ্ছা কৰে নিজে গাঁতটোত নামিব, নামি ইয়াক উঠাব, তাৰ কাৰণে সাধন বনাই ল'ব, জখলা ল'ব, বাঁহৰ কিবা লগাব। নিজে ইচ্ছা কৰে যদি, তেতিয়া তেওঁ নিজে অৱতৰিত হৈ এই তলত চিঞৰি থকা মানুহজনক উদ্ধাৰ কৰি আনিব পাৰে। আৰু ইচ্ছা নকৰিলে তেওঁ নানামিবও পাৰে, চিঞৰি আছো চিঞৰি থাক, মোৰ কি আহে যায়। যদি তেওঁ নিজে অৱতৰিত হয় আৰু যদি এই আৰ্তনাদ কৰি থকা মানুহজনক উদ্ধাৰ কৰে, এই নিজে অৱতৰিত হোৱাজনকে ভগৱান বুলি কৈছে। তেওঁৰ ইচ্ছামতে পৃথিৱীলৈ আহে, অৱতৰিত হয় কাৰণে অৱতাৰ বুলি কৈছে। আৰু আমিবিলাক এই আগৰটো যিটো গৈ থাকোঁতে হঠাৎ সোমাই গ'লোঁ, কিয়? আমাৰ যিটো যোনি পাওঁ, সেই যোনিটো কৰ্মৰ সূত্ৰৰ দ্বাৰা পাওঁ। আপুনি মই যিমানবিলাক কৰ্ম কৰি আছোঁ, এই কৰ্মবিলাকৰ বিপৰীতে একোটাকৈ ফল জমা হৈ থাকে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম, অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতাত লিখা আছে। তিনি ধৰণৰ ফল আছে, এটা ভাল, এটা বেয়া, এটা মিশ্ৰিত। আমি যিমানবাৰ মানুহ হৈ আহিছোঁ, সিমানবাৰ যিমান কৰ্ম কৰিছোঁ, এই কৰ্মৰ ফলবিলাক প্ৰত্যেকটো জীৱৰ এগেইনষ্টত চব লিখা আছে। সেই বস্তুটোকে সঞ্চিত কৰ্ম বুলি কয়, মানে সঞ্চয় হৈ আছে। আজিকালি সঞ্চয় গোট যেনেকৈ আছে, টকা মাহিলী জমা কৰে, সেইটো সঞ্চয়ত আমাৰ জীৱৰ প্ৰতিটো মুহূৰ্তৰ কৰ্ম, অকল যে বাহ্যিক কৰ্মটো কৰে তেনেকুৱা নহয়, মনত কি ভাবি আছে এইটো নোট হয়। কাৰণ উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ, ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, মই অন্তৰ্যামী ৰূপে সমস্ত জীৱৰ ভিতৰত আছোঁ, সাক্ষী ৰূপে। গতিকে আপুনি বাহিৰত কি কৰিছে এইটো পিছৰ কথা, ভিতৰত ভাবি কি আছে সেইটো আপোনাৰ নোট হৈ আছে। ইয়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে। তাৰ মানে ভাৱৰ শুদ্ধতা নহালৈকে আমাৰ ৰক্ষা নাই। আৰু ভাৱৰ শুদ্ধতা মই প্ৰথমে কৈছোঁ, এটাই উপায় দি গৈছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। সেইকাৰণে প্ৰথম টাৰ্গেট লওক চবে ভাৱৰ শুদ্ধতা। কেনেকৈ আমি ভাৱলৈ এটলিষ্ট ভাল ভাল কথা, পজিটিভ কথাবিলাক আনিব পাৰোঁ, আধ্যাত্মিক কথাবিলাক আনিব পাৰোঁ, দহৰ কল্যাণৰ কথা চিন্তা কৰিব পাৰোঁ, গাঁৱৰ উন্নতিৰ কথা চিন্তা কৰিব পাৰোঁ, দেশৰ উন্নতিৰ কথা চিন্তা কৰিব পাৰোঁ, ভাল ভাল কথাবিলাক। যিমান বেলেগৰ উন্নতিৰ কথা, কল্যাণৰ কথা চিন্তা কৰিব, সিমান আপোনাৰ লাভ হ'ব। কিন্তু আমি মানুহবিলাক তাৰ বিপৰীত। আমি বেলেগৰ দুখত
দুখী হওঁ, এইটো একে সাধাৰণ কথা। আপোনাৰ গাঁৱত কোনোবা এঘৰ মানুহত কিবা এটা বিপদ হৈছে, কন্দা কটা লাগিছে, কিবা হানি বিঘিনি হ'ল, আমি চবেই গৈ তাত কান্দিছোঁ, চকুলো বোৱাইছোঁ, এইটো একো ডাঙৰ কথা নহয়। ডাঙৰ কথা সেইটো যদি সেই ঘৰ মানুহে হঠাৎ 20 লাখ টকাৰ এটা লটাৰী লাগি গ'ল, তেতিয়া আপুনিও টিকেট লৈছিলে দুটা, আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছে নাই? 1 নম্বৰৰ ইফাল সিফাল হ'ল। আপুনি তেতিয়া প্ৰাণ খুলি হাঁহিব পাৰিব নাই যে 1 নম্বৰৰ কাৰণে সি পালে, মই 20 লাখ টকা হেৰুৱালোঁ? তেতিয়া আপোনাৰ মনত ঈৰ্ষা ভাৱ থাকিব, সিহে পাব পাৰে, মানে ভগৱান এইটো মানে মানুহ চাইহে দিয়ে, আমি গালি পাৰিম তেতিয়া। এই ঈৰ্ষা ভাৱটো, ঈৰ্ষাটো থাকিব নালাগে। এজন মানুহে প্ৰভু ভগৱন্তক দৰ্শন পালে, ভগৱানক দৰ্শন পোৱাৰ লগে লগে ভগৱানে কৈছে মোৰ দৰ্শনটো বৃথা নহয়, গতিকে অথলে নাযায়, তোমাক কি বৰ লাগে কোৱা। কিন্তু এটা চৰ্ত দিলে। চৰ্তটো দিছে, তোমাক যিটো বৰ লাগে, যিটো তুমি মোৰ পৰা খুজিবা, তোমাৰ কাষৰ যিজন প্ৰতিবেশী যিজন মানুহ, তেওঁ তাতকৈ দুগুণ পাব। অৰ্থাৎ যদি তুমি মোৰ পৰা এটা ঘৰ বিচৰা, তোমাৰ কাষৰজনে 2টা ঘৰ পাব। যদি তুমি 10 লাখ টকা বিচাৰা, তাৰ দুগুণ পাব। এতিয়া মানুহটো চিন্তাত পৰি গ'ল, মই ঈশ্বৰৰ দৰ্শন পালোঁ, মই যিটো কৃপা পাম, মোৰ লগৰ প্ৰতিবেশীজনে ভকতত ডাবল পাব, সেইটো সহ্য কৰিব পৰা নাই। সেইকাৰণে সি ক'লে যে প্ৰভু, মোৰ এটা চকু ফুটাই দিয়া। কিয়? এটা চকু ফুটাই দিয়া, তেতিয়া কি হ'ব? কাষৰটো 2টা যাব, অন্ধ হ'ব। মোৰে চকু এটা ফুটাই দিয়া, তাৰমানে তাৰ 2টা চকু ফুটক। আৰু কৈছে মোৰ ড্ৰয়িং ৰুমত এটা ডাঙৰ গাঁত এটা বনাই দিয়া, এটা গাঁত, তেতিয়া তাৰ ড্ৰয়িং ৰুমত যেতিয়া অন্ধ হ'ব, ড্ৰয়িং ৰুমত দ 2টা গাঁত থাকিব, কোনোবা পাকতটো পৰি পেলাই খতমেই হ'ব, সেইটো আশা। তাৰমানে আমি বেলেগৰ উন্নতি দেখিব নোৱাৰোঁ, লাগিলে আমাৰ কয় নহয়, নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ নিচিনা। আমি নিজে কষ্ট কৰি হ'লেও আনৰ সুখটোক আমি সহ্য কৰিব নোৱাৰোঁ, সিহঁতে দুখ পাওঁ। এই ঈৰ্ষাবিলাক বাদ দিব লাগিব। এতিয়া ভগৱান কৃষ্ণই অৱতাৰ তেতিয়া লয়, যেতিয়া কোনোবা বিপদত পৰি তেওঁক আকুলতাৰে যেতিয়া চিন্তা কৰিব, আকুলতাৰে মন পবিত্ৰ, আৰু পবিত্ৰ হৈ আপুনি যেতিয়া চকু পানী বোৱাব কৃষ্ণৰ নামত, প্ৰভু ভগৱন্তৰ নাম শুনিলে যেতিয়া হাতৰ নোম ডাল দিব, চকুৰে যেতিয়া চকু পানী বব, তেতিয়া গম পাব যে মই ভক্তি মাৰ্গত সঁচাকৈ আগবাঢ়িব পাৰিছোঁ। আৰু তাৰ পাছত প্ৰভু ভগৱন্তই আপোনাক দৰ্শন দিব। এতিয়া হয়তো পীতাম্বৰ বস্ত্ৰ পৰিধান কৰি হাতত বংশী লৈ পেলাই আপোনাৰ ওচৰলৈ নাহিব পাৰে। আপোনাৰ হৃদয়ত যিদিনাই পৰম আনন্দৰ অনুভূতি আহিব, যিদিনাই আপুনি হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰিব, যেতিয়াই সৰু সুৰা সংঘাতবিলাকে আপোনাক কোনো প্ৰভাৱ পেলাব নোৱাৰিব, সেইদিনাই আপুনি গম পাব যে মই প্ৰভু ভগৱন্তৰ দৰ্শন পাইছোঁ। আৰু ভক্তৰ ৰূপততো প্ৰভু ভগৱন্ত ভ্ৰমণ কৰিয়ে থাকে। সেইকাৰণে কলিযুগক ভক্তক প্ৰধান কৰি থৈ গৈছে গুৰুজনাই। ইয়ালৈকে গৈছে, ইয়াৰ পাছত কি আহে অকণ চাওঁ। কৃষ্ণ কৃষ্ণ